আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ঈশান নিউজ আৰু মই আবুল হুছেইন এই মুহূৰ্তত উপস্থিত আছো বৰপেটা জিলাৰ 57 নং কাদং গাঁও পঞ্চায়তৰ 3 নম্বৰ ৱাৰ্ডত এই মুহূৰ্তত আমি উপস্থিত আছো যে আপোনালোকে জানে যে অসমত এটা পৰ্যায় নিৰ্বাচন হৈ গ'ল আৰু অহা 7 মে তাৰিখে দ্বিতীয় পৰ্যায় নিৰ্বাচন অনুষ্ঠিত হ'ব। আমি এই কাৰণে আহিছো যে সমগ্ৰ বৰপেটা জিলাৰ ভিতৰত 3 গৰাকী বিশেষভাৱে সক্ষম লোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তাৰে ভিতৰত আছে আমিনুল হক আৰু আমিনুল হক আপোনাৰ মন্দিয়া ব্লকৰ ভিতৰত একমাত্ৰ হৈছে বিশেষভাৱে সক্ষম লোক। আমিনুল হকৰ প্ৰতিচ্ছবি হৈছে কেমেৰা আৰু আমিনুল হকে কেমেৰাৰ ছবি তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু এয়া হৈছে আপোনালোকে যদি দেখিছে আমিনুল হক আৰু আমিনুল হক ক'বলৈ গ'লে আপোনাৰ 80% তেখেতে বিশেষভাৱে সক্ষম, কিন্তু আমিনুল হক যদিও 80% বিশেষভাৱে সক্ষম, কিন্তু আমিনুল হকৰ এটা কথা জানিলে আপোনালোকৰ ভাল লাগিব যে আৰু কোনেও নুই কৰিব নোৱাৰে যে আমিনুল হকে যদিও শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম, কিন্তু মগজুৰ ফালৰ পৰা তেওঁৰ ব্ৰেইনৰ ফালৰ পৰা তেওঁ কিন্তু 110% তেওঁ মানে সুস্থ। ব্ৰেইনৰ ফালৰ পৰা তেওঁ বহুত কাম কৰে আৰু এই অঞ্চলত এই যে বিশেষভাৱে সক্ষম লোকগৰাকী এইগৰাকী লোকে আপোনাৰ বানপানীৰ সময়ত দৰিদ্ৰ লোকক সাহায্য বিতৰণ, ঠাণ্ডাৰ দিনত কম্বল বিতৰণ আৰু এই যে কাদং আমি য'ত উপস্থিত আছো এই জেগাডোখৰত তেখেতে বিশ্ব বিকলাংগ দিৱস বছৰে বছৰে পালন কৰি আহিছে। যি বিশ্ব বিকলাংগ দিৱসত তেওঁ MLA আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলক তেখেতে আমন্ত্ৰণ জনায় আৰু তেখেতে পুলিচ প্ৰশাসনৰ লগতে লাগি থাকিও এই অঞ্চলৰ লোকক কিন্তু তেওঁ সহায় কৰি অহাটো আমি দেখিছোঁ। আৰু তেওঁ কাদং বিকলাংগ সন্থাৰ তেওঁ সম্পাদক আৰু কাদং বিকলাংগ সন্থা কৰি তেওঁৰ যিসকল বিশেষভাৱে সক্ষম লোক আছে তেওঁলোকৰ কিন্তু যথেষ্ট উপকাৰ কিন্তু আমিনুল হকে কৰি অহা কিন্তু আমি দেখিছোঁ। গতিকে আমিনুল হকে এই যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, আমিনুল হকে কি কাৰণত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে আৰু আমি যিমান দূৰ গম পাইছোঁ ইতিমধ্যে নিৰ্বাচনী বঁটা আমিনুলৰ পক্ষে বলাটো আমি শুনিবলৈ পাইছোঁ। ইজনে সিজনে ক'বলৈ আৰম্ভ কৰিছে যে আমি বহুত সুস্থ লোকক নিৰ্বাচিত কৰি তেওঁলোকক আমি প্ৰতিনিধি বনাইছোঁ, প্ৰতিনিধি বনোৱাৰ পিছত তেওঁলোকৰ কাষলৈ যোৱাৰ পাছত আমি বহু ধৰণৰ তেওঁলোকৰ তাৰমানে এতিয়া যিটো প্ৰতিনিধিসকল বা যিসকলে এতিয়া প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁলোকৰ যি মাত কথা কিন্তু নিৰ্বাচিত হোৱাৰ পাছতেই তেওঁলোক সলনি হৈ যায়। গতিকে আমিনুল হকে যিহেতু বিগত দিনবোৰত তেওঁ সমাজৰ লগত থাকি ৰাইজৰ লগত থাকি বানপানীৰ সময়ত ঠাণ্ডাৰ দিনত এনেকুৱা যিবোৰ সহায় সহযোগিতা কৰি আহিছে আৰু বিশেষভাৱে তেওঁলোকৰ যি শাৰীৰিকভাৱে সক্ষম লোকসকলৰ কাৰণে সদায় তেওঁ মাত মাতি আহিছে, সদায় তেওঁলোকৰ কাষত থিয় হৈ আছে। মই যে কৈছিলোঁ যে 110% তেওঁ মগজুৰ ফালৰ পৰা তেওঁ 110% সুস্থ। গতিকে আমিনুল হকৰ এইকাৰণেই আচলতে ৰাইজে ভাবিছে যে আমি বহুতক ভোট দি জিকাই আহিছোঁ, গতিকে এইবাৰ আমি আমিনুল হকক এইবাৰ নিৰ্বাচিত কৰি চাওঁ তেওঁ আমাৰ কাৰণে কি কৰে। আমি পোনে পোনে আমিনুল হকৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। আপোনাক ঈশান নিউজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাই। তা আপুনি নিৰ্বাচনত কি কাৰণত আহিল? মোৰ নিৰ্বাচনত অহাৰ এটা লক্ষ্য বিশেষভাৱে সক্ষম লোকক যিবিলাক প্ৰতিনিধি হয় সেই প্ৰতিনিধি বিশেষভাৱে সক্ষম লোকক তাৰমানে আশ্ৰয় নিদিয়ে। সেইকাৰণে মই লক্ষ্য লৈছো যে মই যদি জিকিব পাৰোঁ 1 নম্বৰত বিশেষভাৱে সক্ষম লোকক মই কাম কৰি যাম, এইটো মোৰ লক্ষ্য। আৰু ৰাস্তা ঘাট এইবোৰ যিবোৰ সমস্যা আছে এইটো হ'ল 2 নম্বৰত থাকিব। 1 নম্বৰত মোৰ বিকলাংগ হৈ জীৱনত যিকোনো কাম কৰিম, বিকলাংগ হৈ কাম কৰিম। ৰাইজৰ সঁহাৰি কেনেকুৱা আপোনাৰ? ৰাইজৰ সহায় কৰি আছে, যিহেতু ভাল মানুহক দিয়ে আহিছে, গতিকে মোক কৈছে যে এইবাৰ তোমাক দিম। নিৰ্বাচিত হোৱাৰ পাছত চবেই দুৰ্নীতি কৰে, আপুনি কৰিব নেকি? মই নকৰোঁ, আপুনিতো জানে বা আপুনি দেখা পায়, গতিকে মই নকৰোঁ, সেইটো মোৰ প্ৰতিশ্ৰুতি। আপুনি আচলতে এই যে আপোনাৰ প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতি ধৰক সকলোৱে দিয়ে, তাৰপাছত কিন্তু তেওঁলোকে প্ৰতিশ্ৰুতি পাহৰি যায়। আপুনি? মই কেতিয়াও পাহৰি নাযাওঁ। মই বিশেষভাৱে সক্ষম লোক হওঁ,
গতিকে মোৰ লক্ষ্য একে থাকিব। প্ৰতিদ্বন্দ্বিতা হ'ব আপোনাৰ? ক'ব গ'লে মোৰ প্ৰতিদ্বন্দ্বিতা নাই। মই বিশেষভাৱে সক্ষম ব্যক্তি হওঁ। মোৰ লগত আৰু 6টা প্ৰতিদ্বন্দ্বিতা আছে। মই ভাবোঁ যে মই অকলে আছোঁ, কিয়নো মই বিশেষভাৱে সক্ষম, 80% বিকলাংগ। মোৰ লগত যিবিলাক প্ৰতিদ্বন্দ্বিতা কৰিছে, বাদ গ'লে সেইবিলাক প্ৰতিদ্বন্দ্বিতা নহয়। এতিয়া আপোনাৰ হাত চাত দেখুৱাওকচোন আপুনি। সেইখন হাত চাওঁ। মই বাই হাতেৰে লিখো। বাহঁতে হা? বাই হাতেৰে লিখো। এইবাৰতো চৰকাৰে এটা নিয়ম কৰিছে যে মেট্ৰিক পাছৰ তলত আচলতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰে। আপুনি মেট্ৰিক পাছ কৰিছে? মই মেট্ৰিক পাছ কৰিছোঁ 100%। তো এয়া আছিলে আমিনুল হক। আৰু আমিনুল হক কৈছে যে তেওঁৰ লগত কোনো প্ৰতিদ্বন্দ্বিতা নাই, আৰু তেওঁ কৈছে যে মই একমাত্ৰ বিকলাংগ, গতিকে মোৰ লগত এনেই প্ৰতিদ্বন্দ্বী নাই। তাৰ পাছত তেওঁ কৈছে যে মই জিকি আছোঁ, আৰু জিকাৰ পাছত তেওঁ সৰ্বপ্ৰথমে যিসকল এনেকৈ বিশেষভাৱে সক্ষম লোক আছে তেওঁলোকৰ কাৰণে অগ্ৰাধিকাৰ দিব। তাৰপাছত তেওঁ ৰাস্তা ঘাট যিবোৰ সমস্যা সমাজত আছে সেই সমস্যাবোৰ সমাধান কৰিব। মই আমিনুল হকৰ বেনাৰ এখন আছে, আমি দেখুৱাবলৈ যত্ন কৰিম যে এয়া হৈছে আমিনুল হক। আপোনালোকে চাব পাৰে যে তেওঁ দুৰ্নীতিমুক্ত স্বচ্ছ পঞ্চায়ত গঠনৰ স্বাৰ্থত আগন্তুক পঞ্চায়ত নিৰ্বাচন 57 নম্বৰ কাদং গাঁও পঞ্চায়তত পঞ্চায়ত গঠনৰ স্বাৰ্থত 3 নম্বৰ মহম্মদপুৰ খণ্ডৰ পৰা তেখেতে উঠিছে। আমিনুল হকে কেমেৰাৰ ছবিত আপোনালোকৰ বহু মূল্যৱান ভোট বিচাৰিছে, আৰু আমিনুল হকক ভোট দিলে 3 নম্বৰ খণ্ডৰ পৰা আমিনুল হকে আপোনালোকৰ পৰা ভোট বিচাৰিছে। তেওঁ জিকিলে আমি শান্তি পাওঁ, আমাৰ গৰীব যিবিলাক লোক আছে সিহঁতক ভাল পাব, আগৰ পৰা পাই আছে। ভোট কাক দিব? আমিনুল কেনেকুৱা দেখিছে? ভাল, তাৰ ফিল্ডটো ভাল। আমিনুল হকক বহুতে ভোট দিম বুলি কৈছে, গতিকে আমিও কামনা কৰোঁ, আমিও কৰোঁ যে এনেকুৱা ব্যক্তি আচলতে সুবিধা দিব লাগে। কিন্তু মই এইখিনিত আৰু এটা কথা ক'ম যে আমিনুল হকে এবাৰ এগৰাকী বিধায়কৰ ওচৰলৈ গৈছিলে। এই কথাটো আচলতে নক'লে নহয়। আমিনুল হকে এবাৰ এগৰাকী বিধায়কৰ ওচৰলৈ, সেই বিধায়কগৰাকীয়ে আমিনুল হকক 500 টকা উলিয়াই দিছিলে। তেতিয়া আমিনুল হকে কৈছিলে যে মই আপোনাৰ পৰা ভিক্ষা বিচাৰি অহা নাই, আপোনাৰ পৰা মই পইচা বিচাৰি অহা নাই, কৈছে আপোনাৰ পৰা আহিছোঁ মোৰ সন্থাৰ কাদং আঞ্চলিক বিকলাংগ সন্থাৰ যিসকল আমি আছোঁ, আমাৰ হক যিসকলে কাঢ়ি খাইছে তাৰ বিৰুদ্ধে আপুনি ন্যায় দিয়ক, সেই ন্যায় বিচাৰি আহিছোঁ।